কৰ্ম অভিজ্ঞতাৰ ফালৰ পৰা কাছাৰ জিলাৰ 7টা ইউনিভাৰ্চিটি ব্লক নলবাৰী জিলাৰ 4টা ইউনিভাৰ্চিটি ব্লক, ওদালগুৰি জিলাৰ 3টা ইউনিভাৰ্চিটি ব্লক, বিভিন্ন শিক্ষক প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ ট্ৰেইনিং বা বিভিন্ন পৰ্যায়লৈকে আমি মানুহৰ লগত, শিক্ষাগুৰুসকলৰ লগত, এডমিনিষ্ট্ৰেশ্যনৰ লগত, বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগত মত বিনিময় বা অনুষ্ঠানবিলাকত বা বিভিন্ন বিদ্যালয়ত আমন্ত্ৰণ মৰ্মে গৈ যি ক্ষুদ্ৰ এক অভিজ্ঞতা হৈছে, অভিজ্ঞতাৰ পৰা কিছুমান কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথম কথা হ'ল, আপোনালোক বিদ্যালয় প্ৰধান ইয়াতে আছে। আমাৰ ৰবিকুল ছাৰৰ কথাখিনি খুব ধ্যান সহকাৰে আপোনালোকে শুনিছে। মই আপোনালোকৰ পৰা এটা বস্তু জানিব বিচাৰোঁ। এই যে ছাৰে ক'লে ADP 2020 আপোনালোকে পঢ়িছেনে? স্কুল এডুকেশ্যন পাৰ্ট যিটো আছে এইটো আপোনালোকে পঢ়িছেনে? পঢ়িছে? ছাৰে পঢ়িছে গোটেইখিনি পঢ়িছেনে? অলপ পঢ়িছে আৰু বাকী মানে মেক্সিমামে পঢ়া নাই, হয়নে নাই? এতিয়া ছাৰে যিখিনি কথা ক'লে বা শিক্ষা ব্যৱস্থাৰ যিটো ক্লাছিকেল চেঞ্জ, ষ্ট্ৰাকচাৰেল চেঞ্জ হৈছে, গোটেইখিনি ADPৰ ওপৰত বেছ কৰি হৈছে। চ' আমি যদি ADPখন পঢ়ি নলওঁ, আমাক যিখিনি কথা কোৱা হৈছে, কোৱালিটিৰ কথাই কওঁ বা কোৱান্টিটিৰ কথাই কওঁ, অৰ্থহীন হ'ব। শিক্ষা বিভাগৰ এতিয়া মই হায়াৰ এডুকেশ্যনৰ কথাটো নকওঁ, যিহেতু ক্লাছ 12লৈকেহে ইয়াত আমাৰ বিদ্যালয়, যিখিনি বিদ্যালয় ইয়াতে আমন্ত্ৰণ কৰিছিলে 12লৈকে আছে। চ' এইখিনি কথাকে মই ক'ব বিচাৰোঁ। আপোনালোকে ADP প্ৰতিটো শব্দ পুংখানুপুংখভাৱে অধ্যয়ন কৰক। ইয়াৰ প্ৰয়োজন আছে। চৰকাৰী অনুষ্ঠানবিলাকত মাহেকত, সপ্তাহত, 15 দিনত বা বিভিন্ন ট্ৰেইনিংবিলাক হৈ আছে, আলোচনা হৈ আছে, অৰিয়েণ্টেশ্যন হৈ আছে। কিন্তু আপোনালোক যিহেতু বিদ্যালয় প্ৰধান, আপোনাৰ বিদ্যালয়ৰ কাৰণে আপুনি এম্বেচেডৰ, আপোনাৰ বিদ্যালয়ৰ গাৰ্জিয়ান আপুনি, বিদ্যালয়ৰ অভিভাৱক আপুনি, গোটেই শিক্ষকখিনিৰ প্ৰধান দায়িত্ব আপোনাৰ তাত আছে। চ' আপুনি যদি ADPখন পঢ়ি লৈ প্ৰধান সমল ব্যক্তি নহয়, আপোনাৰ বিদ্যালয়খনে যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে সেইসকলে মানে কিমানখিনি কোৱালিটি এডুকেশ্যন লাভ কৰিবলৈ সক্ষম হৈছে, সেইখিনি কিন্তু আপুনি অনুধাৱন কৰিব নোৱাৰিব। এইকাৰণে মই প্ৰথমতে আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে ADP প্ৰতিটো শব্দ, প্ৰতিটো বাক্য, আৰু ADP এনেকুৱা মানে পলিচি বা ভাৰত চৰকাৰে লৈছে, যিটো পলিচি আমি ক'ব গ'লে হাতী মাৰি ভুৰুকাত ভৰাই থৈ দিছে। চ' সেইকাৰণে আপোনালোকে প্ৰথমতে ADP স্কুল এডুকেশ্যনৰ পাৰ্টটো পুংখানুপুংখভাৱে আপোনালোকে অধ্যয়ন কৰক, আৰু তাৰ পৰা কোনখিনি আমাৰ কাৰণে দৰকাৰী, কোনখিনি দৰকাৰী নহয়, বা কেনেকৈ আমি শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰি যাম, গোটেই দিশ নিৰ্দেশনা পাই যাম। মই এইটো পুনতে আপোনালোকক অনুৰোধ জনালোঁ। মই বিভিন্ন বিদ্যালয়লৈ গৈছোঁ, বিদ্যালয়ৰ প্ৰধানসকলে এবাৰলৈকে। চ' এইটো আকৌ আজি সভাৰ জৰিয়তে মই অনুৰোধ জনাম, আমি যিমান চেলেঞ্জেছ বা যিমান প্ৰস্পেক্ট আছে এইখিনি কথা আমি আলোচনা কৰাটো ঠিক হ'ব, কিন্তু ইয়াৰ কাৰণে কি কি পৰিৱৰ্তন হৈ আছে বা ভৱিষ্যত জীৱনত আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কেনেকুৱা ধৰণৰ চেলেঞ্জ আহিব, বা আপোনালোকে যে সমাজ সেৱা কৰি আছে, সমাজখনক আগবঢ়াই লৈ যাবলৈতো বিদ্যালয়খিনি মানে স্থাপন কৰিছে। চ' আপোনালোকৰ এই সমাজ সেৱা কিমান অৰিহণা যোগাব পাৰিব? মই দুটামান কথা মই আগৰ কথা ক'ব বিচাৰোঁ। 2019-20 চনত ডিভাইন ট্ৰাষ্টৰ ফালৰ পৰা ইয়াৰ যিমান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে, হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ 90% এভ পোৱা ল'ৰা ছোৱালীখিনিক আমি মাতিছিলোঁ। মষ্ট প্ৰবেবলি 2019 আছিলে। সেই সময়ৰ ৰিটায়াৰ্ড DC ছাৰ, দৰঙৰ DC আছিলে চুৰাবালী ছাৰ, তেখেতক আমন্ত্ৰণ কৰি লৈ এই 90% পোৱা বা তাৰ ওপৰত মাৰ্কছ পোৱা হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ প্ৰায় 90জন ল'ৰা ছোৱালীক আমি সম্বৰ্ধনা দি একদিনীয়া কাৰ্যসূচীৰে চুৰাবালী ছাৰে এই ল'ৰা ছোৱালীখিনিৰ লগত মত বিনিময় কৰিছিল।
আজি আমি ট্ৰেক কৰিছো, এতিয়ালৈকে আমি ট্ৰেক কৰি আছো, আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা এই কামটো যিহেতু কৰিছিলো আমি ট্ৰেক কৰি আছো, তাতে দেখা পালো আজি 6 বছৰ হ'ল তাৰ মাজৰ এজন দুজনৰ বাহিৰে বাকী ল'ৰা ছোৱালীখিনি কিন্তু চকুত লগা ধৰণে কোনো ধৰণৰ প্ৰগ্ৰেছ কৰিব পৰা নাই। তেওঁলোকৰ মাজৰ পৰা কৈছো IIT, JNU, জামিয়া মিলিয়া, আলিগড় মুছলিম ইউনিভাৰ্চিটি, IIM, IISc তেনেকুৱা ইনষ্টিটিউটত চিট পাব লাগিছে। বা সেই ল'ৰা ছোৱালীখিনিৰ মাজৰ পৰা নেক্সট লেট বা তেনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ওলাই যাব লাগিছিল। এতিয়া APSCৰ যিখিনি বেচ ওলাই আছে বা UPSCৰ যিখিনি বেচ ওলাই আছে সেইখিনি কিন্তু নাই। তো আমাৰ ৰফিকুল ছাৰে ডিছকাছ কৰি গৈছে কোৱালিটি, ৱেৰ ইজ আৱাৰ কোৱালিটি। প্ৰশ্ন এইটো এতিয়া আপোনালোকক সোধাৰ সময় আমি আমাক নিজৰ সোধাৰ আমি কি কোৱালিটি। আৰু এইটো কাৰণে মই আপোনালোকক এটা বিনম্ৰ অনুৰোধ জনাওঁ, আপোনালোকে ৰুট মেমৰি যিটো ইউজ কৰা হৈছে, ৰুট লাৰ্ণিং, এইটোৰ পৰা আপোনালোকে অলপ দূৰত থাকিব, মুখস্থ বিদ্যাৰ পৰা অলপ দূৰত হ'ব। বিভিন্ন বিদ্যালয়লৈ গ'লো, চালো, কথা পাতি আপোনালোকৰ প্ৰতিযোগিতা থাকিব, কিন্তু কোৱালিটিৰ প্ৰতিযোগিতা নহয়। আপোনালোকে এইবাৰ আপোনালোকৰ মাজত এটা চেষ্টা লওক যে নেট ইউজিৰ জৰিয়তে মোৰ বিদ্যালয়ত পঢ়া ল'ৰা বা ছোৱালীক মই দিল্লী ইউনিভাৰ্চিটি, জামিয়া মিলিয়া বা JNU বা আলিগড় বা বিভিন্ন IIT এডমিশ্যন কৰা, এইটো প্ৰতিজ্ঞা আৰু তাৰ কাৰণে আপোনালোকে ফল' আৰু যেতিয়ালৈকে আপোনাৰ বিদ্যালয়ৰ পৰা তেনেকুৱা কোৱালিটি এছেট ওলাই তেতিয়ালৈকে আপুনি জানিব যে মোৰ বিদ্যালয়ৰ পৰা কোৱালিটি ডেভেলপ যিমান কৰিবলৈ ইচ্ছা আছিল মুঠতে মই ইমান কোৱালিটি ডেভেলপ কৰিব পৰা নাই, এইটো স্বীকাৰ কৰিব। 21st century যিখিনি স্কিলৰ কথা কোৱা হৈছে তাৰ মাজত নাম্বাৰ 1 স্কিল আছে কমিউনিকেশ্যন স্কিল। আমাৰ এই অঞ্চলৰ 1,20,000 ষ্টুডেণ্টছ আছে ক্লাছ 1 to 12 এপ্ৰক্সিমেটলি। আজি আৰু এটা প্ৰশ্ন মই আপোনালোকৰ মাজত এৰি দিব বিচাৰিছো। ভাৰতবৰ্ষ স্বাধীন হোৱা 77-78 ইয়াৰ্ছ চলি আছে, কিন্তু আজিলৈকে আমাৰ মাজৰ পৰা এই অঞ্চলৰ পৰা ইমান মানে বহুত ল'ৰা ছোৱালী পাছ আউট হৈ গৈছে, না এজন IASৰ কাৰণে কম্পিটেণ্ট ল'ৰা ছোৱালী ওলাইছে, না ACSৰ কাৰণে এজন ভাল ৰিজাল্ট কৰিব পৰা ল'ৰা ছোৱালী ওলাইছে। Where is our quality? So এই কথাটো মই আপোনালোকৰ ইয়াতে মই মানে এৰিলো, এইখিনি কিন্তু আমাৰ বিচাৰ চলি কৰি আছে। বছৰি যোৱা বছৰ most probably 150 ল'ৰা ছোৱালী 90% এবাভ মাৰ্কছ পাইছে মেট্ৰিকত, আৰু হায়াৰ ছেকেণ্ডাৰীত more than 85 জনে 90% এবাভ মাৰ্কছ পাইছে এই অঞ্চলত, আমাৰ এই অঞ্চলত। কিন্তু আপুনি 5 বছৰ পিছত ট্ৰেক কৰি চাব তাৰ মাজত কিমান জনে তেওঁলোকে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছে। আৰু এই 90% বা বহুত ভাল মাৰ্কছ পাছ কৰা ল'ৰা ছোৱালীখিনি মেক্সিমামৰে মই এটা প্ৰব্লেম পাইছোঁ, কমিউনিকেশ্যন স্কিল প্ৰব্লেম। চ' এইখিনি ডেভেলপ কৰিব, এইখিনি ডেভেলপ কিন্তু সেই ক্লাছ 1ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, কাৰণ ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে বেছিক ফাউণ্ডেশ্যন হয় মানুহৰ, আৰু মানুহৰ যি মগজুৰ বিকাশ বা ছ'চিয়েল ডেভেলপমেণ্ট বা ছ'চিয়েলাইজেশ্যনৰ ষ্টেজটো হ'ল ক্লাছ 1ৰ পৰা ক্লাছ 12 তাৰপিছত যেতিয়া কলেজ লেভেলত গুচি যায় তেওঁলোকৰ নলেজ স্পেচিয়েলাইজেশ্যন হয়, যিখিনি তেওঁ বেছ লৈ আহে। চ' এই ক্ষেত্ৰত মই আপোনালোকক এটা অনুৰোধ জনাওঁ, আপোনালোকে বিদ্যালয় যি প্ৰধানখন আছে আপোনালোকৰ বিদ্যালয়ত ক্লাছ 6ৰ পৰাই কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং এইটো আৰম্ভ কৰা, কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং। আমি যদি কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং কৰিব নোৱাৰো, আৰু এইটো এবিধ খুব জোৰ দিব আছে, প্ৰতিজন ল'ৰা ছোৱালীয়ে নিৰ্দিষ্ট লক্ষ্য, জীৱনৰ লক্ষ্য স্থিৰ কৰাত আমি সহায় কৰিব লাগিব আৰু তেওঁলোকক সেই হিচাপে গঢ় দিব লাগিব।
আগবঢ়াই আমাৰ চৰকাৰী বিদ্যালয়সমূহত FLA এটা মিছন লৈছে ক্লাছ 1 to 3 লৈকে নিৰ্দিষ্ট কিছুমান লাৰ্নিং আউটকামৰ কথা কৈ গৈছে ইতিমধ্যে শিক্ষণ ফলাফল বা শিক্ষণ দক্ষতা টিচিং কম্পিটেন্সিৰ কথা কৈছে এইখিনি আপোনালোকে আপোনালোকৰ বিদ্যালয়ত সংলগ্ন কৰক মই আপোনালোকক এটা ডাটা দিওঁ জাষ্ট মই উদালগুৰি ডিষ্ট্ৰিক্টত আছো যিহেতু উদালগুৰি ডিষ্ট্ৰিক্টত আচৰিত কথা 274 সিঙ্গল টিচার স্কুল আছে এলপি আমার দরবার কোথায় নাই কিমান ফিল হইছে কিন্তু আপোনালোকৰ স্কুল এনেকুৱা স্কুলটো নাই যে যত 10 জনৰ তলত টিচাৰ আপোনালোকৰ টিচাৰ যথেষ্ট আছে কিন্তু নাচৰ টিচাৰ যেতিয়া কালি ৰাতি কলে মই চালো প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ তুলনাত দৰঙত গভৰ্ণমেণ্ট স্কুলৰ নাচৰ ৰিজাল্ট ভাল প্ৰাইভেট স্কুলৰ ৰিজাল্ট বেয়া আৰু ইয়াৰো কেইখনমান বিদ্যালয় আছে নাচ ৰেটিংছ নেশ্যনেল এছেছমেণ্ট ছাৰ্ভে আছে এইটো এতিয়া চেঞ্জ হৈ পৰখ কৰা হৈছে পৰখ একাডেমিক বেংক অফ ক্ৰেডিট কৰিছে হায়াৰ এডুকেশ্যনৰ কাৰণে চেম পৰখ কৰা হৈছে ক্লাছ 1 ৰ পৰা 12 লৈকে পাৰফৰ্মেন্স এছেছমেণ্ট ৰিভিউ এনালাইচিছ অফ হোলিষ্টিক নলেজ পৰখ আৰু এনচিআৰটিৰ দ্বাৰা একটু সেপারেট এটা অটোনমাস বডি হইছে আর পরকে অ্যাসেসমেন্ট করিলে লাস্ট টাইম সো এতিয়া মই আপোনালোকক ক'ব বিচাৰো আপোনালোকে থ্ৰু ওয়েবসাইট আপোনালোকে পৰকৰ ওয়েবসাইটত চাই লওক নাচৰ ওয়েবসাইটত চাই লওক আপোনালোকে বিভিন্ন ধৰণৰ ওয়েবসাইট আছে গভৰ্ণমেণ্টৰ ওয়েবসাইট বিলাকত চাই আপোনালোকৰ টিচাৰখিনিক আপোনালোকে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰক লগতে নিজে এজন প্ৰকৃত সবল ব্যক্তি হিচাপে নিজক গঢ়ি তোলক নিশ্চয় শিক্ষা অনুষ্ঠানটো ভাল হ'ব আগবাঢ়ি যাব কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক ক্লাছ 6-7 ৰ পৰাই গুৰুত্ব দিয়ক যদি কোনোবা ল'ৰা ছোৱালীয়ে ফিউচাৰ গেট কৰি লৈছে যে মই অমুক ডিপাৰ্টমেণ্টত যাব বিচাৰো অমুক কামটো কৰিব বিচাৰো এই হিচাপে কৰি এই হিচাপে দিক নিৰ্দেশনা দিয়া হয় এতিয়া গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে এই ফেচিলিটি পাইছে কিন্তু প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে এই ফেচিলিটি পোৱা নাই শিক্ষা ব্যৱস্থাৰ এটা স্ট্ৰীম নাথাকে আৰ্টছ কমাৰ্চ সায়েন্স স্ট্ৰীম নাথাকে আৰু এইখিনি কথা এইটো কাৰণে আপোনালোকক কৈছো এইটো আপোনালোকৰ যিহেতু প্ৰাইভেট ইনষ্টিটিউট আপোনালোকৰ কাৰণে কিন্তু ডাঙৰ এটা চেলেঞ্জ সন্মুখত আহি আছে আপোনালোকে যদি এতিয়া নিজকে প্ৰিপেয়াৰ নকৰে আপোনালোকৰ কাৰণেও ডাঙৰ চেলেঞ্জ এটা সন্মুখত আহি আছে বাকি কথাখিনি হ'ল আপোনালোকে যি কোর্স কারিকুলামখিনি শিকাই আছে ল'ৰা ছোৱালী এইখিনি প্ৰেক্টিকেলি তেওঁলোকক নলেজ দিবলৈ চেষ্টা কৰক গোটেইখিনি প্ৰেক্টিকেলি কৰিবলৈ চেষ্টা কৰক পৰাপক্ষত আপোনালোকৰ ল'ৰা ছোৱালীখিনি আপোনালোকে এক্সপ'জাৰ দিবলৈ চেষ্টা কৰক এতিয়া চৰকাৰী বিদ্যালয়ৰ যিখিনি ভাল ভাল ল'ৰা ছোৱালী আছে তেওঁলোকক আৰু বিভিন্ন আঁচনিৰ জৰিয়তে বিভিন্ন উন্নত মানৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন ঠাইবিলাক ভ্ৰমণ কৰাৰ সুবিধা দিছে ইতিমধ্যে ইয়াৰ ল'ৰা ছোৱালী ইছৰোলৈকে মানে যাই চাব পৰা এটা পৰিৱেশ পাইছে বহুত সিলেক্টেড ল'ৰা ছোৱালী লাষ্ট ইয়াৰ হৈ গৈছিলে এইবাৰো লৈ যাব বিভিন্ন যাত্ৰা বা স্কিমৰ জৰিয়তে চ' মই ভাবোঁ প্ৰাইভেট স্কুলত যিখিনি ল'ৰা ছোৱালী থাকে গভৰ্ণমেণ্ট স্কুলত যিখিনি ল'ৰা ছোৱালী পঢ়ে সেইখিনিতকৈ আৰ্থিকভাৱে সবল মা দেউতাৰ গুৰুত্ব বেছি থকা এইখিনি ল'ৰা ছোৱালী কিন্তু আপোনালোকৰ লগত থাকে কাৰণ তাতে আপোনালোকৰ ফিজৰ বিনিময়ত পঢ়ায় চ' আৰ্থিকভাৱে সবল গাৰ্জিয়ানৰ গুৰুত্ব থকা ল'ৰা ছোৱালীখিনি আপোনালোকৰ লগত যদি থাকে সেইকাৰণে আপোনালোকৰ যি ৰিজাল্ট বা আপোনালোকৰ পৰা অহা যি আউটকাম সেইটো কিন্তু গভৰ্ণমেণ্ট স্কুলৰ তুলনাত বহুত উন্নত হ'ব লাগে আৰু হোৱাৰ প্ৰয়োজন আছে 100জন ল'ৰা ছোৱালীক আপোনালোকে পঢ়াইছে 100জনেই ডক্টৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে কিন্তু দেখা যায় ল'ৰা ছোৱালীক মানসিকভাৱে চাপি দিয়া হয় কিছুমান ঠাইত মই অনুভৱ কৰিব পাৰিছোঁ মই নিজে অনুভৱ কৰিছোঁ চাপি দিয়া হয় ডক্টৰ হ'বই লাগিব ইঞ্জিনিয়াৰ হ'বই লাগিব অল্টাৰনেট কোনো কথা চিন্তা কৰিবলৈ নিদিয়ে চ' মই আশা কৰোঁ আপোনালোকে এটলিষ্ট ল'ৰা ছোৱালীক ইণ্টাৰেষ্টৰ কথাটো চিন্তা কৰিব যদি ইণ্টাৰেষ্টৰ কথা চিন্তা নকৰে তেওঁলোকৰ আশা আকাংক্ষাৰ কথা চিন্তা কৰিব কৰি লৈ
আমি যদি ইয়াতে কন্ট্রিবিউশন কৰো নিশ্চয় আগবাঢ়ি যাব মই এইখিনিয়ে কৰো আৰু গোটেই কথাখিনি আমাৰ বন্ধুবৰ ৰফিকুল ইছলাম ডাঙৰে আলোচনা কৰিছে তাত আৰু মই বিশেষ আৰু ক'বলগীয়া নাই ভকেশ্যনেল এডুকেশ্যনটোৰ জোৰ দিব আপোনালোকে হেণ্ডছ অন প্ৰেক্টিচ কৰিব কমিউনিকেশ্যন স্কিলৰ ওপৰত জোৰ দিব লগতে 21st চেঞ্চুৰীৰ যিখিনি ক্ৰিটিকেল লাইফ স্কিলৰ কথা কোৱা হৈছে সেইখিনিৰ ওপৰত জোৰ দিব আৰু লগতে মই আপোনালোকলৈ বিনম্ৰভাৱে অনুৰোধ জনাওঁ নৈতিক শিক্ষাৰ ওপৰত কিন্তু আপোনালোকে কোনো ধৰণে কম্প্ৰমাইজ নকৰিব পৰে ইনফৰমেশ্যন মই বিভিন্ন বিদ্যালয়ৰ ক্ষেত্ৰত এইটো দেখা যায় নৈতিক শিক্ষাৰ ক্ষেত্ৰত বহুখিনি কম্প্ৰমাইজ কৰা হয় আৰু কোৱা হয় যে ল'ৰা ছোৱালীখিনিক যদি এক্সেছিভ ফ্ৰীডম দিয়া নাযায় নহ'লে আমাৰ বিদ্যালয়ত নাথাকে বেলেগ বিদ্যালয়লৈ গুচি যাব তেনেকুৱা ধৰণৰ কিছুমান কথাও আহে আৰু নৈতিকতা যেতিয়া আমি শিক্ষা দিব যাওঁ ল'ৰা ছোৱালীক তেতিয়া কিন্তু এটা কথা মনত ৰাখিব লাগিব আমাৰ নিজৰ নৈতিকতা আমাৰ নিজৰ মৰেলিটি ঠিক কৰিব লাগিব আমি যদি আমাৰ নিজৰ চৰিত্ৰ নিজৰ আচাৰ ব্যৱহাৰ চাল চলন অংগী ভংগী কথা কোৱা মানে কমপ্লিট পাৰ্চনেলিটি যিটো আছে এই যে মই যদি কমপ্লিট পাৰ্চনেলিটি মোৰ যদি চেঞ্জ নহয় ল'ৰা ছোৱালীক চেঞ্জ কৰাটো সম্ভৱ নহয় চ' বাকী কথাখিনি আপোনালোকে বুজি পাইছে টিচাৰ আপোনালোকে লওক কিন্তু টিচাৰখিনি মই যথেষ্ট দেখা পাইছোঁ টিচাৰ ক্লাছ 10 বা 9 বা 11 12 পঢ়াই থকা টিচাৰজনৰ যদি নিজৰে ভাষা নিজৰ কথা নিজৰে যিখিনি থাকিব লাগে মিনিমাম কোৱালিটিছখিনি নাথাকে তেতিয়াহ'লে ল'ৰা ছোৱালী কি শিকাব চ' ইয়াৰ লগত সেই নৈতিকতাৰ কথাখিনি আহি যাব চ' মই ভাবোঁ আপোনালোকে এইখিনিতে বহুত কথা বুজি পাইছে আপোনালোকে হোম ভিজিট কৰে বহুত ভাল সমাজখনত আপোনালোকে বহুখিনি আগুৱাই গৈছে এই অঞ্চলখনত আগুৱাই গৈছে আপোনালোকে কাৰণ গভৰ্ণমেণ্ট স্কুলে কোপাপ কৰিব পৰা ক্ষমতা নাই কিন্তু মনত ৰাখিব সেই কথাটো মই আকৌ ক'ব বিচাৰোঁ গভৰ্ণমেণ্ট স্কুলত যিখিনি ল'ৰা ছোৱালী যায় সেইখিনি ল'ৰা ছোৱালীখিনি প্ৰাইভেট স্কুলত পঢ়া ল'ৰা ছোৱালীখিনিৰ পিছত অৰ্থ সময় গাৰ্জিয়ানৰ এফৰ্ট কিন্তু বেছি খৰচ কৰে সেই হিচাপে কিন্তু আপোনালোকে আউটকাম দিব লাগিব আৰু আশা কৰোঁ আপোনালোকৰ বিদ্যালয়ৰ পৰা অহা এই মানৱ সম্পদসমূহে অহা 5 বছৰ 10 বছৰৰ ভিতৰত আমাৰ এই সমাজখনক পৰিৱৰ্তন কৰিব এটলিষ্ট আশা কৰোঁ যে কমচে কম 5জন এচিএছ অফিচাৰ 5জন আইএছ অফিচাৰ 5জন ভাল ভাল বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ চাইণ্টিষ্ট এনেকুৱা ধৰণৰ হিউমেন ৰিচোৰ্চখিনি আপোনালোকে আমাৰ ইয়াৰ পৰা ওলাই আনি দিব বুলি আশা ৰাখি মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে আমিছোঁ বিশেষকৈ মই ধন্যবাদ জনাইছোঁ যোৱাবাৰ গেলিও আমি এই প্ৰচেষ্টা আমি ডিভাইন ৰাষ্ট্ৰৰ পৰা হাতত লৈছিলোঁ আমি সফল হ'ব পৰা নাছিলোঁ আপোনালোকে লৈছে লগতে মই ৰফিকুল ছাৰক মই অনুৰোধ জনাওঁ আমাৰ বিদ্যালয়ৰ প্ৰধানসকলে আপোনালোকে 2-3খনকে বিদ্যালয় একলগ কৰি টিচাৰসকলক লৈ এটা চানডে বা হলিডেৰ দিনা যদি একদিনীয়া কৰ্মশালা লয় এটা ICT বোৰ্ড বা প্ৰজেক্টৰ ব্যৱস্থা কৰি লয় মোৰ বন্ধু ৰফিকুল ছাৰেও যাব আৰু পাৰিলে আমিও যাম আমাৰ ইয়াতে ৰিচোৰ্চ পাৰ্চন আছে মই আপোনালোকক যিমান পাৰোঁ আমাৰ ফালৰ পৰা হেল্প কৰিবলৈ চেষ্টা কৰিম আপোনালোকক আমাক বন্ধু হিচাপে ভাবি ল'ব আপোনালোকৰ নিচিনা আপোনালোকে সমাজত ব্যক্তিগতভাৱে সেৱা আগবঢ়াইছে হয়তো আমি চৰকাৰী চাকৰি কৰি আছোঁ যদিও আমাৰ ফালৰ পৰা আপোনালোকৰ প্ৰতি সহমৰ্মিতা বা আপোনালোকৰ প্ৰতি সহায় কৰাৰ স্পৃহা আমাৰ মাজতো আছে আপোনালোকে যেতিয়াই মাতে সময় সুযোগ দিলে আপোনালোকৰ শিক্ষকসকলৰ লগত বহুত কথা আলোচনা কৰিবলগীয়া আছে আমি কৰিম